আজি আমাৰ বহুত দিনৰ পৰা আমি বহুত কষ্ট কৰিছিলোঁ। আজি আমাৰ গ্ৰেণ্ড অপেনিং হয় 15 আপোনাৰ জানুৱাৰী। তো আজি আমাৰ এইটো যোনটো সেইটো হ'ল আমাৰ ব্লেকবেৰী আউটলেট আপোনাৰ লালমাটি এইখিনিত। আমাৰ ইয়াত মানে এইটো আউটলেটৰ মিনিংটোকে আমাৰ 12 মাহে আপুনি অফাৰ পাব। এতিয়া আমাৰ চলি আছে 60% আপ টু চলি আছে, বাই 4 গেট 5 চলি আছে অফাৰ। আপুনি চাব পাৰে গোটেই ষ্ট'ৰটো যেনেকৈ আমাৰ দুটা ফ্ল'ৰ আছে, আমাৰ লগত কুৱাণ্টিটিও বহুত আছে। চুজ ব্লেজাৰ যোনটো আমাৰ মানুহবিলাকে বহুতে ৱেইট কৰিব বিচাৰে, প্ৰাইচ পইণ্টৰ কাৰণে বহুত ডিসএপইণ্টমেণ্ট হৈ যায়। বাট আমাৰ ইয়াত আপুনি অফাৰ পাব 50%, 60% আপ টু 20 2 গেট 2, বাই 3 গেট 3, বাই 4 গেট 5 সেনেকুৱা অফাৰ আমাৰ গোটেই 12 মাহ চলি থাকিব। সেইটো কাৰণে মানুহৰ কাৰণে সুবিধা হ'ল। আৰু এইটো লোকেশ্যন মেইনলি আমাৰ কি হয় আপুনি জানে GS ৰোড বা বাকী ৰোডত আমাৰ জামছবোৰ বহুত হয়। ইয়াত আমাৰ জাম নাথাকিব, একো ইছ্যু নাই। পাৰ্কিং আছে আমাৰ এভেইলেবল টোটেল 40 কাৰ্ছৰ। বাহিৰতো বাথৰুমৰ গোটেইখিনি সুবিধা আছে। এবাৰ আহিব পাৰে, আপোনালোকে ভিজিট কৰিব পাৰে, বহুত ভাল হয় আপোনালোকে উপলব্ধ হয়। ইয়াত আপোনালোকে অফাৰ উপলব্ধ হ'ব। প্ৰথম হ'ল যেনেকৈ আমাৰ চাৰ্ট আছে, পেণ্ট আছে, টি চাৰ্ট আছে, ট্ৰেক পেণ্টছ আছে, ফৰ্মেল। ব্লেকবেৰী মানে আমাৰ ফৰ্মেল ৱেৰ, বাট আমাৰ লগত আৰ্বান আপুনি জিন্সো পাই যাব, শ্বুজ, ব্লেজাৰ, ডেনিম, জেকেটছ গোটেইখিনি এভেইলেবল পাব। আপুনি টাই হৈ গ'ল, বেল্ট হৈ গ'ল, পকেট স্কুৱেৰ হৈ গ'ল, কিন্তু এটা শ্বুজৰ বহুত ইম্পৰ্টেঞ্চ হয়। গোটেইখিনি বস্তু আমাৰ আপুনি এভেইলেবল পাব। আমাৰ কণ্টেক্ট নাম্বাৰো আছে, আপুনি কণ্টেক্ট নাম্বাৰো কল কৰিব পাৰে। কিন্তু আমি গুৱাহাটীৰ ওচৰত এভেইলেবল হয় 1-2 কিলোমিটাৰ, আমি নিজে আপোনাৰ ডেলিভাৰী দিম। অল্ট্ৰেশ্যন আমাৰ ইয়াত ফ্ৰী হয়। এনেকুৱা নহয় যে আপুনি বস্তু কিনি আমি অল্ট্ৰেশ্যন বাহিৰৰ পৰা কৰাব লাগে, আমি নিজে কৰি দিম। সেইটো সুবিধা আমাৰ ইয়াৰ পৰা আপুনি উপলব্ধ হৈ যাব। ডেলিভাৰী নম্বৰ কিবা মুকলি কৰিছে? ডেলিভাৰী নম্বৰ এতিয়ালৈকে আমি সেনেকৈ ইছ্যু কৰা নাই। ষ্ট'ৰ আমাৰ যোনটো নম্বৰ আছে সেই নম্বৰটো আমি আপোনাক দি দিম, আপুনি সেইটো ইছ্যু কৰিব পাৰে। এইটো কোনটো লোকেশ্যনত? ডেলিভাৰী আমাৰ এইটো 2-3 কিলোমিটাৰ বা বেছি 5 কিলোমিটাৰলৈকে আমি ডেলিভাৰী দিব পাৰিম। কাৰণ আমাৰ অলৰেডি ইয়াত বহুত ৰাছ আছে, তো আমি সেইটো সময়ৰ কাৰণে মানে আপুনি বুজি পাইছে যে আমি সিমানখিনি ডেলিভাৰী দিব নোৱাৰিম। যিহেতু শ্ব'ৰুমটো আজি অপেনিং কৰিছে, এইটো কোনটো স্থানত আছে? এইটো আপোনাৰ লালমাটি, আমি নালাপাৰা বুলি কওঁ। আপুনি বেছিকৈ চাই যদি মাৰ্চিডিজ শ্ব'ৰুমৰ অপজিট হ'ব, আৰু আমাৰ HR আপোনাৰ ছাৰ্ভিচ চেণ্টাৰৰ নিয়াৰ বাই হয় এইটো।